सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामया सर्वे भद्राणि पश्यन्तु মা কস্যি দুঃখ ভাগ ভৱেৎ। আমি এই প্ৰাৰ্থনাৰে সদৌ অসমবাসী ৰাইজৰ প্ৰতি আমাৰ বিহুববীয়া শুভেচ্ছা আমি আগবঢ়াইছোঁ। নতুন বছৰ ৰঙালী বিহুৰ যি আমাৰ উৎসাহ উদ্দীপনা যি আনন্দ আছে তাৰ মাজেদি আমাৰ গোটেই বছৰটো যাতে সুন্দৰকৈ পাৰ হৈ যায় আমি তাকে কামনা কৰিছোঁ। আৰু বহাগ মানে কেৱল আনন্দ ৰং ৰহইচ কৰা বিহু নহয়। বহাগত আছে নতুনৰ সংকল্প লোৱাৰ প্ৰতিশ্ৰুতি, বহাগত আছে সাম্য সম্প্ৰীতি ভাৱ গ্ৰহণ কৰাৰ প্ৰতিশ্ৰুতি, আৰু বহাগত আছে সমন্বয়ৰ প্ৰতিশ্ৰুতি। সকলোৱে জানে প্ৰকৃতিয়ে লঠঙা পাতবিলাক আঁতৰাই যেতিয়া নতুনকৈ কুঁহিপাত মেলে সেইটোৱেদি আমাক এনেকুৱাকৈ এটা সেউজ পৰিৱেশ দিয়ে। এই সেউজতে আছে আনন্দ। সেউজ মানে সৌন্দৰ্য, সৌন্দৰ্য মানে আনন্দ। আৰু এই আনন্দত এটা ৰঙৰ পোহাৰ আছে যদিও কিন্তু ইয়াত আছে সমন্বয়। কাৰণ সকলো গছ লতিকাই একে ধৰণে সেউজী ভাৱেৰে ফুল ফুলে গোটেই ধৰাখন জাতিষ্কাৰ কৰি তোলে। গতিকে সেইটোৱে আমাক শিক্ষা দিছে যে আমিও সেই মতেৰে যাতে সকলোৱে সমন্বয় ভাৱেৰে আগবাঢ়িব পাৰোঁ। আৰু এয়াই আমাৰ ধৰ্ম। পৰোপকাৰায় বহন্তি নদ্যাহা পৰোপকাৰায় দুধন্তি গাৱাহা পৰোপকাৰায় ফলন্তি বৃক্ষাহা পৰোপকাৰায় শৰীৰমেতত। প্ৰকৃতিৰ সমস্ত কৰ্মই যদি প্ৰকৃতিৰ উদ্দেশ্য পৰোপকাৰ, তেতিয়াহ'লে আমিও আমাৰ এই জীৱনটো যে ধাৰণ কৰিছোঁ ইয়াৰ অন্যতম উদ্দেশ্য হ'ব পৰোপকাৰ। আহক আমি সকলোৱে বহাগত এনে সংকল্প লওঁ। আমি সকলোৱে হাতে হাত ধৰি সকলোৱে মানৱ জাতি যে শ্ৰেষ্ঠ এই সংজ্ঞা প্ৰতিপন্ন কৰোঁ।